সিদিনাখন এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছিল আৰু সেই ঘটনাৰ পিছৰ পৰিৱেশত এই গাঁৱৰ এ ব্লক গাঁৱৰ দুজন ল'ৰা দুজন যুৱক এইমছত চিকিৎসাধীন হৈ আছে আৰু গাঁৱত আমি সকলোৱে দেখা পাওঁ যে এটা দুখ আৰু বেদনাৰ পৰিৱেশ এটাও বিৰাজমান হৈ আছে। মই আজি গাঁৱলৈ আহি গাঁৱৰ ৰাইজৰ লগত কথা বতৰা পাতিলোঁ আৰু এই এটা দুখৰ পৰিৱেশৰ সময়ত তেখেতসকলৰ দুখৰ সমভাগী হোৱাৰ চেষ্টা কৰিলোঁ। দুইজন ল'ৰা চিকিৎসাধীন হৈ আছে যুৱক। চৰকাৰে চিকিৎসাৰ ব্যৱস্থা কৰিছে এইমছ গুৱাহাটীত আৰু যদি পৰৱৰ্তী সময়ত আৰু কিবা বিশেষ ব্যৱস্থা ল'ব লাগে আমি ল'ব পাৰিম। গাঁৱৰ কিছুমান যুৱকে পুলিচৰ পৰা অলপমান ভয় অনুভৱ কৰি গাঁৱৰ পৰা আঁতৰি আছে। মই গাঁৱৰ মুখিয়াল ৰাইজসকলক পৰামৰ্শ দিছোঁ যে তেখেতসকলকো লৈ আহিলে হ'ল, পুলিচে ষ্টেটমেণ্ট এটা ল'ব কি হৈছিল কি হোৱা নাই আৰু সিমানতে বিষয়টো সমাপ্তিও পৰিব। মুখ্যতঃ গাঁৱৰ ৰাইজৰ লগত এই দুখৰ দিনত সমভাগী হোৱাৰ উদ্দেশ্যে মই আজি ইয়ালৈ আহিছোঁ। গাফিলতি ক'লেতো প্ৰথম আপোনালোককে ক'ব লাগিব। আৰম্ভণিটো যেতিয়া আমি টিভিত যেতিয়া চাই আছিলোঁ আপোনালোকে যি ধৰণে মানুহৰ সাক্ষাৎকাৰ লৈ আছিলে আৰম্ভণিটোতো আপোনালোকৰ পৰাই হোৱা বুলি ক'ব লাগিব। প্ৰথম এইটোকে ক'ম যে আপোনালোকে যদি মানুহক মাতি মাতি আনি ইণ্টাৰভিউ নল'লেহেঁতেন ঘটনা নঘটিলে মানে কোনো নহয় যে প্ৰথম যদি এইকাৰণে মোক এইটো বিষয়ে সুধিব নালাগে, সুধিলে মই আপোনালোককে ক'ব লাগিব। কাৰণ প্ৰথম আৰম্ভণিটো ইয়াততো 10জন মানুহো গোট খোৱা নাছিল। আপোনালোকে মানুহ মাতি আনি আনি যেতিয়া ইণ্টাৰভিউ লোৱা আৰম্ভ কৰিলে মইতো টিভিত গোটেই বস্তুটো চাই আছিলোঁ, তাৰ পৰাই ঘটনাটোৰ সৃষ্টি হ'ল। পুলিচৰতো ইনফৰমেশ্যন থাকিব নোৱাৰে কাৰণ কোৰ্টে অৰ্ডাৰ দিয়াৰ পিছতহে তেখেতক আমি আনিবলগীয়া হ'ল। কোৰ্টে যে অৰ্ডাৰ দিব যে অমুক জেলত লৈ যাব লাগে তমুক জেলত লৈ যাব লাগে সেইটোতো আমি নাজানিছিলোঁ। আইনে 9:30 বজাত অৰ্ডাৰ দিছে, গতিকে যিখিনি হৈছে 9:30 বজাৰ পিছত হৈছে। গতিকে প্ৰথম যদি জুডিচিয়েল ইনকুৱাৰী হয় প্ৰথমটো আপোনালোককে সুধিব যে আপোনালোকে যিখিনি মানুহক গোটাই গোটাই উত্তেজিত কৰি যিটো ইণ্টাৰভিউ লৈ আছিল, কিন্তু এইটোলৈকে আমি যাব খোজা নাই। আপোনালোকে লাষ্টত আপোনালোকে দলঙৰ তলত সোমাবলগীয়া হ'ল। আপোনালোকৰেও শিলৰ পৰা আপোনালোকেও নিৰাপত্তা নোপোৱা হ'ল, আপোনালোকৰ গাড়ীও জ্বলাই দিলে। সেইকাৰণে মই ভাবোঁ যে এতিয়া আমি কোন দোষী কোন নিৰ্দোষী যোৱাৰ কাৰণে মেজিষ্ট্ৰেট ইনকুৱাৰী হ'ব, তেওঁ চাব। কিন্তু প্ৰথম অৱস্থাততো ইয়াত একো নাছিলে। গতিকে গোটেইখিনি আপোনালোকে জানে, আপোনালোকে মোক সোধাতকৈ আপোনালোকে নিজেই জানে কি হৈছিল। মানে অনুৰাগীসকলক গমটো কোনে দিলে? অনুৰাগীটো আমিও অনুৰাগী, আপুনিও অনুৰাগী, অনুৰাগীততো কোনো কথা নাই। কিন্তু ন্যায় বিচাৰিছে, ন্যায় বিচাৰাৰ কাৰণেতো মানুহক জেলত ৰখা হৈছে। আচলতেতো আদৰণিহে জনাবলগীয়া কথা আছিল যে তেখেতক জামিন নিদি জেলত দিয়া হ'ল। কথাটো প্ৰচাৰটোৱে ভুলকৈ হ'ল নহয় যে এজন অভিযুক্তই 15 দিন লকআপত থকাৰ পিছত ইউজুৱেলি কোৰ্টে জামিন দিয়ে। সিদিনাখন কোৰ্টে জামিন নিদি তেওঁলোকক জেলত পঠাই দিলে। তাৰমানে ন্যায়ৰ প্ৰক্ৰিয়াটোত আমি বিজয়ী হ'লোঁ। আমি বিজয়ী হোৱা কথাটো নকৈ আপোনালোকে পৰাজিত হোৱা ধৰণৰ কথাটো কৈ দিলে। আৰু সাধাৰণতে কি হয় আপোনালোকে জানে যে মাৰ্ডাৰ কেছ হওক কিবা কেছ হওক 10-15 দিন পিছত আসামীয়ে বেইল পায়। সিদিনাখন আসামীয়ে বেইল নাপালে তেওঁক জেলত পঠিয়ালে। জেলত পঠিওৱা বস্তুটো আমি এনেকুৱা কৰি দিলোঁ যেন জেলত পঠোৱাটো ভুল হ'ল। গতিকে এই পৰিৱেশবিলাক পিছত 3-4 মাহ পিছত অসমৰ মানুহে আমাৰ সকলোৰে ভূমিকাবিলাক পৰ্যালোচনা কৰিব। আদালতকতো আমি সিদিনা ধন্যবাদহে দিব লাগিছিল যে তেওঁলোকক জেলত পঠিয়ালে বুলি, জামিন নিদিলে। আদালতক ধন্যবাদ দিয়াৰ পৰিৱৰ্তে আমি হুলস্থুল লগাই দিলোঁ। জামিন পালেহে হুলস্থুল লগাব লাগিছিল। তেওঁলোককতো জামিন দিয়া হোৱা নাই, জেলতহে দিছিলে। আৰু জেলত আহোঁতে আমি ভালহে পাব লাগিছিল ন্যায় বিচৰা মানুহখিনিয়ে, তেওঁলোকক আদালতে জেলত নিক্ষেপ কৰিছে।
কিন্তু গোটেই অসমতে কথাটো এনেকৈ উলিয়াই দিলে। আমাৰ ডেকা ল'ৰাবিলাকতো আপোনালোকে জানে আৱেগিক হৈ আছিলে। সেইকাৰণে ডেকা ল'ৰাখিনিক আমি কেনেকৈ পৰিচালনা কৰিম আমাৰ ওপৰত নিৰ্ভৰ কৰে। আৱেগিকটো আমি কৰিব পাৰিম, কিন্তু আজি যি 2জন ল'ৰা আক্ৰান্ত হৈ আছে, মাক দেউতাকৰ কষ্টটো আমিতো উত্তেজিত কৰাসকলে বুজি পোৱা নাই, মাক দেউতাকেহে বুজি পাই আছে। গতিকে ডেকা ল'ৰাখিনিক সঁচা কথা কোৱা দায়িত্বটো আমাৰ হয়নে নহয়, যে ভাৰতীয় গণতন্ত্ৰত ন্যায়ৰ প্ৰক্ৰিয়াটো কেনেকৈ আগবাঢ়ে। পুলিচে ইনভেষ্টিগেশ্যন কৰে, চাৰ্জশ্বিট দিয়ে, কোৰ্টে বিচাৰ কৰে, কোৰ্টে শাস্তি দিয়ে। কিন্তু আমি মানুহখিনিক ন্যায়ৰ প্ৰক্ৰিয়াটো বুজাই দিব লাগিবনে নাই। আজিতো গাঁৱৰ ৰাইজে তেওঁলোক কোনো মই নাভাবোঁ যে কোনোবা কলেজৰ প্ৰফেচাৰ, কিন্তু গাঁৱৰ মানুহেতো ক'লে যে কাৰ্যপালিকা ন্যায়পালিকা তাৰ যিটো স্তৰ আছে। সিদিনাখন মইতো টিভিত দেখি আচৰিত যে মই ভাবিলোঁ জামিন হৈ গ'ল নেকি। মই ফোন কৰি আছোঁ, ইমান হুলস্থুল কৰি আছে, এওঁলোকক জামিন দিয়া হ'ল নেকি। পিছত গম পালোঁ জামিন দিয়া হোৱা নাই, জেলতহে দিছে। জেলত দিওঁতে আমি কিয় উত্তেজিত হ'বলগীয়া হ'ল? জামিন দিলেহে উত্তেজিত হ'ব লাগিছিলে। প্ৰতিবাদ কৰি থকাৰ সময়ত আৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰ পাছতো সেইটো নহয়, মই লাঠিচাৰ্জলৈকে যোৱাই নাই। গোটেই অসমতে যি মানুহক আমি টিভি ষ্টুডিঅ'ত বহি উত্তেজিত কৰিলোঁ, মই বাক্সালৈকে অহাই নাই। মই টিভি ষ্টুডিঅ'ৰ কথা কৈছোঁ যে টিভি ষ্টুডিঅ'ত বহি থকাসকলে ভাবিলে যে জামিন দিয়া হ'ল। জামিনটো দিয়া হোৱা নাই, জেলতহে পঠোৱা হ'ল। জেলত পঠালে উত্তেজিত কিয় হ'ব? জামিন দিলেহে উত্তেজিত হ'ব। বাকী এডিশ্যনেল SP গাঁৱৰ ৰাইজেতো একো কোৱা নাই, আপোনালোকে কৈ আছে। সেইটোৱে পাৰ্থক্য, গাঁৱৰ ৰাইজৰ যিটো পৰিৱেশ আৰু আপোনালোকৰ পৰিৱেশ দুইটা আকাশ পাতাল। এতিয়া গাঁৱৰ ৰাইজেতো পুলিচ প্ৰশাসনক ভূয়সী প্ৰশংসা কৰিলে, কিন্তু আপোনালোকে বেলেগ প্ৰশ্ন সুধি আছে। এইটোকে যোনে মোৰ লগত ভিতৰত আছিল, ভিতৰৰ পৰিৱেশটো সম্পূৰ্ণ বেলেগ, আপোনালোকৰ লগত পৰিৱেশটো সম্পূৰ্ণ বেলেগ। মই নাজানো, কিন্তু ভিতৰত ৰাইজে বাস্কা জিলাৰ SP DC ভূয়সী প্ৰশংসা কৰিছে। মই কি কম, মই ৰাইজৰহে শুনিম, কাৰণ আপোনালোকৰ গোটেই বেলেগ বেলেগ মালিক আছে, চবৰে কথা বেলেগ বেলেগ। গতিকে আপোনালোকৰ কথাটো বেলেগ কথা, কিন্তু গাঁৱৰ ৰাইজে মোক যিখিনি কথা ক'লে, মুখ্যমন্ত্ৰী হিচাপে মই কাৰ কথা শুনিম? ৰাইজৰ কথাহে শুনিম। ৰাইজে তাতে স্পষ্টভাৱে ক'লে যে SP আৰু DCক আমি খুব ভাল পাইছোঁ, হাত চাপৰি মাৰি সকলোৱে তেওঁলোকক অভিনন্দন জনালে। এই মাত্ৰ 1 মিনিট পিছত আপোনালোকে বেলেগ প্ৰশ্ন সুধি আছে। মই একোৱে ক'ব ইয়াত অহা নাই, মই এইটোকে ক'ব আহিছোঁ যে গাঁৱৰ ৰাইজৰ দুখৰ দিনত মই মুখ্যমন্ত্ৰী হিচাপে, বিশেষকৈ এইখিনি চব আমাৰ ৰাইজ, মই তেওঁলোকৰ দুখৰ দিনত তেওঁলোকৰ লগত থিয় হ'ব লাগে। 2জন যুৱকৰ চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে। যি ল'ৰা ছোৱালী ভয়ত ইফালে সিফালে ঘূৰি আছে তেওঁলোকক উভতাই আনিব লাগে, যাতে পঢ়া শুনা বা ভাল পৰিৱেশ এটা হ'ব পাৰে। গতিকে মোৰটোক চিন্তাটো গঠনমূলক, বাকী আপোনালোকৰ বিলাক পাতি থাকিম। পাতি দিয়াত আৰু বেলেগ কথা অসমবাসীক কি আহ্বান থাকিম বিচাৰ আপোনাৰ? মই অসমবাসীক এইটোৱে আহ্বান জনাম যে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগে। চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে। যদি ময়ো ভুল কৰোঁ, ন্যায়পালিকাই ভুল নকৰে। হাইকোৰ্টেও তদন্ত আৰম্ভ কৰিছে আৰু পুলিচৰো তদন্তৰ প্ৰতিবেদন খুব সোনকালে ন্যায়পালিকাই পাই যাব। আৰু আমি গণতান্ত্ৰিক দেশৰ ৰাইজ হিচাপে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিব লাগে। অসম চৰকাৰে অলৰেডি সিদ্ধান্ত লৈছে যে এই গোচৰটো ফাষ্ট ট্ৰেক কোৰ্টত হ'ব, তাৰমানে প্ৰতিদিনেই শুনানি হ'ব। ফাষ্ট ট্ৰেক কোৰ্টৰ উদ্দেশ্য কি, যে আজি এটা দিন দিলে 1 মাহ পিছত দিন আহিলে এইটো নহয়, প্ৰতিদিনেই শুনানি হ'ব। গতিকে ন্যায় আমি সোনকালে পাই যাম। সেইকাৰণে মোৰ এটাই অনুৰোধ যে মুখ্য ন্যায়াধীশ ডাঙৰীয়াই ফাষ্ট ট্ৰেক কোৰ্ট এখন গঠন কৰক, আমি অনুৰোধ জনাম। ইতিমধ্যে কেবিনেটত সিদ্ধান্ত হৈছে, আমি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চাৰ্জশ্বিট দিম। ন্যায়পালিকাই তদন্ত প্ৰতিবেদন আৰু বাকী সাক্ষীৰ ওপৰত এটা প্ৰক্ৰিয়াৰে ডেফিনেটলি আমাক সকলোকে ন্যায় দিব। যিহেতু ন্যায় পাব বুলি আপোনালোকে ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী বুলি কৈ আমি কৰিব লাগিব। আমি এটা কৰিব এইটো কাৰণে লাগে যে জীৱিত কালত জুবিনৰ অনুৰাগীসকল বেলেগ আছে,
তেওঁৰ পৰলোক প্ৰাপ্তিৰ পিছত এনেকুৱা এছাম জুবিন অনুৰাগীৰ সৃষ্টি হৈছে যিসকলে জীৱনকালত জুবিন গাৰ্গক পদে পদে সমালোচনা কৰিছে। গতিকে এতিয়া সময় হৈছে জুবিনৰ প্ৰকৃত অনুৰাগীসকল ৰাজপথত ওলাই আহে। কাৰণ যিসকল জুবিনৰ অনুৰাগী নামত ওলাই আছে তেওঁলোকে ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত জুবিনক কেনেকুৱা বাক্যবান ব্যৱহাৰ কৰিছিল আপোনালোকে এবাৰ চাব। ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত জুবিনক কেনেকৈ সমালোচনা কৰিছিল তাক আপোনালোকে চাব। যোৱা এমাহ ধৰি জুবিনক জীৱনকালত ভাল পোৱাসকল পিছ পৰি থাকিল। যোৱা এমাহ ধৰি জুবিনক মৃত্যুৰ পিছত ভাল পোৱাসকল ওলাই আহিল। সেইকাৰণে বিজেপিৰ প্ৰচেষ্টা যাতে জুবিনৰ প্ৰকৃত অনুৰাগীসকলক আমি ৰাজপথত উলিয়াই নিব পাৰোঁ, ন্যায়পালিকাৰ ওচৰত আমি যাতে এটা নিবেদন কৰিব পাৰোঁ যে সোনকালে ন্যায় দিওঁ। পলিটিকেল একো নাই। জুবিন গাৰ্গক লৈ আচলতে এতিয়া দেখা গৈছে ছাৰ, আমি যেতিয়া ছচিয়েল মিডিয়াত যাওঁ তেতিয়া দেখা গৈছে কিছুমান ৰাজনীতি আৰম্ভ হয়। মই এইটোকে ক'লো যে আমি অসমত জুবিন গাৰ্গৰ অসম এটা তেওঁৰ কাৰণে জন্মভূমি পুণ্যভূমি আছিল। এই অসমখনত শান্তিৰ পৰিৱেশ ৰক্ষা কৰাটো জুবিনে জীৱনকালত বিচাৰিছিলে আৰু মৃত্যুৰ পিছত জুবিনৰ প্ৰতি ডাঙৰ শ্ৰদ্ধা হ'ব যদি আমি অসমখনক শান্তিৰ পৰিৱেশত ৰাখি আমি অসমখনক উন্নয়নৰ পথত আগুৱাই লৈ যাব পাৰোঁ। তাতকৈ জুবিনৰ প্ৰতি ডাঙৰ শ্ৰদ্ধা একো হ'ব নোৱাৰে। ডেকা ল'ৰা ছোৱালীয়ে চাকৰি পাওক, কৰ্মসংস্থাপন পাওক, জুবিনৰ অনুৰাগীসকলে জীয়াই থকাৰ সাহস পাওক আৰু যিখন অসম জুবিনে মোৰ অসম বুলি কৈছিল সেইখন অসমক যাতে আমি ধৰি ৰাখিব পাৰোঁ। বাকী ৰাজনীতিটো ইলেকশ্যন আহিলে ৰাজনীতি হ'ব, যোনে যি ৰাজনীতি কৰে কৰি থাকিব। কিন্তু আমাৰ লক্ষ্য হ'ল যে জুবিনক লৈ জুবিনে আধৰুৱা যি কাম কৰি এৰি থৈ গ'ল তাক সম্পূৰ্ণ কৰা, এইটো হ'ল আমাৰ কাম। সেইটো কাৰণে আমি প্ৰত্যেক সমষ্টিত একোখনকৈ মিউজিক স্কুল, মিউজিক কলেজ কৰিব খুজিছোঁ, জুবিনৰ প্ৰতিমূৰ্তি কৰিব খুজিছোঁ। বিজেপিৰ প্ৰত্যেকজন সদস্যই পৰিৱেশ দৃষ্টিকোণৰ পৰা নিজৰ ঘৰত একোডালকৈ নাহৰ গছ ৰোপণ কৰিব খুজিছে যাতে জুবিনক প্ৰত্যেকে নিজৰ ঘৰত ৰাখিব পাৰে নাহৰ গছডালৰ মাজেৰে। আমি পজিটিভলি চিন্তা কৰিছোঁ। আমাৰ গোটেই চিন্তাটো হ'ল ইতিবাচক, আমি পজিটিভলি লৈ যাম আৰু বহুতবিলাক জুবিনৰ কথাৰ পৰা জীৱনৰ পৰা বহুত শিকিব পাৰি। জুবিনে কৈছিল চ' মাষ্ট গ' অন, অৰ্থাৎ অসমখন আগুৱাই থাকিব লাগিব, ৰখি যাব নোৱাৰে। আমি জুবিনে যিবোৰ কৈ গৈছিল তাকে আমি ৰূপায়ণ কৰাৰ চেষ্টা কৰি আছোঁ। সেইকাৰণে জুবিনৰ প্ৰকৃত অনুৰাগীসকল এবাৰ ৰাস্তাত ওলাই অহাৰ প্ৰয়োজন আছে। মৃত্যুৰ পিছত হোৱা অনুৰাগী, এতিয়া ইয়াতে এজনে গ্ৰেপ্তাৰ হৈছে ঘটনাত, তেওঁ সুধিছে তই গান শুনিছিলি নেকি? বোলে মই গান টান শুনা। আপোনালোকে ভিডিঅ'ত দেখা পাইছে। আৰু মানুহজনে সিদিনাখন তেওঁ সন্মুখত থাকিলে, পিছত ক'লে যে ন্যায় দিব লাগে। তেতিয়া পুলিচে কি ন্যায় দিব লাগে? বোলে চবেই ন্যায় দিব লাগে কাৰণে ময়ো ন্যায় দিব লাগে বুলি কৈছে। বোলে তই জুবিনৰ গান কেতিয়াবা শুনিছিলি নেকি? বোলে শুনা নাই। সেইকাৰণে মৃত্যুৰ পিছত হোৱা অনুৰাগীসকল আৰু মৃত্যুৰ আগতে থকা অনুৰাগীসকল, এইটোৱে হৈছে আটাইতকৈ ডাঙৰ পাৰ্থক্য। আজিতো আন্দোলন শেষ হৈ যাব যদি হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিয়ে। 50% আন্দোলন আজিয়ে শেষ হৈ যাব। আৰু যদি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিয়ে বাকী 50% আন্দোলনো শেষ হৈ যাব। এই আন্দোলনটোৰ উদ্দেশ্য জুবিনক ন্যায় দিয়া নহয়। এই আন্দোলনটোৰ উদ্দেশ্য হৈছে যে 4.5 বছৰ একো সুযোগ পোৱা নাছিলোঁ, আজি এটা সুযোগ পাইছোঁতো আমি সুযোগটো ব্যৱহাৰ কৰিব লাগে। সেইকাৰণে বিজেপিয়ে প্ৰকৃত অনুৰাগীসকলক লৈ জুবিন যাতে মৃত্যুৰ পিছতো শ বছৰ জীয়াই থাকিব পাৰে, সমাধি ক্ষেত্ৰ নিৰ্মাণ বা জুবিন ক্ষেত্ৰ নিৰ্মাণ, কালি কমিটিৰ বৈঠক হৈ গ'ল, আমিও জুবিন ক্ষেত্ৰই কৰি দিম, কোনো কথা নাই। গতিকে এই স্থায়ী কামবিলাক কোনে হাতত লৈছে? গতিকে আমি হৈছোঁ এডালো গছ কটা নাই, এইটো তথ্যৰ ওপৰত নিৰ্ভৰশীল নহয়। আপোনালোকৰ লগত আমি একেলগে গছবোৰ চাব যাম, প্ৰত্যেকজোপা গছ জীয়াই আছে। এইটো এটা ভুল ব্যাখ্যা। গছবিলাক সুন্দৰভাৱে জীয়াই আছে।
আৰু মৃত্যুৰ আগতে জুবিনৰ লগত মই কথাও পাতিছিলোঁ মোক কৈছে দাদা গছবোৰ জীয়াই থাকিব মই গেৰেণ্টি দিছোঁ জীয়াই থাকিব গতিকে এইবিলাক হৈছে অপপ্ৰচাৰ আৰু এই অপপ্ৰচাৰ কালি এজন আৰ্টিষ্টে এইটোৰ ওপৰত এটা ছ'চিয়েল মিডিয়াত পোষ্ট দিছে জীৱনকালত জুবিনে তেওঁৰ বিষয়ে কি কৈ গৈছে এতিয়া চবেই ভাবে যে এনেকে পোষ্ট দি জুবিনৰ খালি থকা জেগাখিনি মই লৈ ল'ম সেনেকেতো হ'ব নোৱাৰে সমাজে ভূপেন হাজৰিকা জুবিন গাৰ্গ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভাই এবাৰেই জন্ম দিয়ে হয় নহয় ঠিক কৈছো আপোনালোক ভালে থাকিলে হ'ল আপোনালোকে অলপ হেৰি নকৰিব সমাজখন ভাল হ'ব দিয়ক মূল প্ৰতিবাদৰ কাৰণটো হ'ল মিডিয়া মূল প্ৰতিবাদৰ এইটো চাওক মোৰতো মিডিয়াৰ ওপৰত ভিউটো আপোনালোকে জানেই মইতো লুকাই নকওঁৱেই যে আপোনালোকৰ যিবিলাক ৰোল সেইটোতো ভূমিকাটোৰ ওপৰত অসমত আলোচনা হোৱাৰ প্ৰয়োজনীয়তাটো আছেই এইটোতো মই চবত কৈ থাকোঁ সকলো মিডিয়া বুলি মই নকওঁ কিন্তু এটা যে বাবাৰে নাম কি নাম বাবা দে এতিয়া বাবাই কৈ আছে প্ৰশ্ন সোধে তাৰ ভিতৰত বেলেগ বাহিৰত এটা বেলেগ হ'ল নে ভিতৰৰ আলোচনাটো আপোনালোকে মাইকত শুনিছে সেইটো আলোচনা আৰু এইটো আলোচনা বেলেগ হ'ল নে কিন্তু সাংবাদিকে ছাৰ মানুহ মাতি অনা নাই তাৰ ওপৰত মই নিজে দেখিছো ভাই ঘৰৰ পৰা মাতি অনা নাই সিদিনাখন ঘৰৰ পৰা অনা নাই কিন্তু সিদিনাখন আপোনালোকে নিজেও জানে আৰু মোক আৰু কিয় কোৱাই থাকে ঘটনাটো ভাল পৰিৱেশত আহিছে গতিকে ভাল পৰিৱেশত থাকক পিছত সাংবাদিকসকলকো মই দেখিছো এই ভিতৰত সোমাই গৈছে কালভাৰ্টৰ তলত সোমোৱা DY 365ৰ গাড়ী জ্বলোৱা পিছত মই এইটো আমি ছাৰ এই বিষয়টো অলপ দুখ পাইছো কাৰণ আমি মাতি অনা নাই কাকো ৰাতিপুৱা ইয়াত পুৰা খালী আছিলে আপোনালোক প্ৰথম গোট খাইছে 34 জন আছিলে প্ৰথম মই গন্তি কৰি আছো পুৰা 34 তাৰ পৰা বাইট ল'লে আৰু বাইট বিলাক কেনেকুৱা বাইট আছিল আপোনালোকে শুনিবচোন এতিয়া আপোনালোকে ৰেকৰ্ডিং খিনি নিজে শুনিব মই একো নকওঁ আজি কৈতো লাভ নাই আপোনালোকে ৰেকৰ্ডিং খিনি সেই সময়ত লোৱা ইণ্টাৰভিউ খিনি আপোনালোকে নিজে শুনিব এই যুৱক দুজন যদি আজি আঁতৰি গ'লহেঁতেন পৃথিৱীৰ পৰা নৈতিক দায়িত্বটো সকলোৰে থাকে মুখ্যমন্ত্ৰী হিচাপে মোৰ থাকিব গৃহমন্ত্ৰী হিচাপে মোৰ থাকিব পুলিচৰ থাকিব সকলোৰে থাকিব কিন্তু ক'ৰবাত নৈতিক দায়িত্ব আমাৰো থাকিব বেয়া মোক কিয় লাগে আপোনালোকে নিজে শুনকচোন মোৰতো কাৰো লগত শত্ৰুতা নাই প্ৰথম ইণ্টাৰভিউ যিখিনি মই প্ৰথম চাই আছো মই তাৰ পৰাই SDCক ফোন কৰিছো ভাই এই সাংবাদিকসকলক ৰিকুৱেষ্ট কৰক এই এনেকে যদি ইণ্টাৰভিউ লৈ থাকে গণ্ডগোল হৈ যাব বিজেপিও আছে সেইকাৰণে কৈছো যে ইয়াত এতিয়া এই গাঁওখনতো গোটেই বিজেপি এই গাঁওখনে যোৱা BTC ইলেকশ্যনত 100% বিজেপিক ভোট দিছে সেইকাৰণে মই বিজেপি এটা শব্দওতো মই কংগ্ৰেছক আক্ৰমণ কৰা নাই কৰিছো জানো আধা ঘণ্টা কথা পাতিলো মই ৰাজনীতি কৰাই নাই কাৰণ যদি মানুহক আমি কৈ দিওঁ ডেকা শক্তি ডেকা তেজ ল'ৰা ছোৱালীখিনিয়ে ভাবি ল'লে যে কিবা গভৰ্ণমেণ্টে এওঁলোকক জামিনে দি দিলে নেকি যি ধৰণে আমি কৰিলোঁ জেলতহে পঠাইছে ক'ব লাগিছিল যে আজি এটা ন্যায় প্ৰক্ৰিয়াত ডাঙৰ বিজয় আদালতে তেওঁলোকক জামিন নিদিলে জেলত পঠিয়ালে যদি আমি ক'লোহেঁতেন জেলত পঠোৱালে তেতিয়া ইয়াত ক'লে 5 ষ্টাৰ জেল অমুক জেল ভচুক জেল ইয়াত এয়াৰ কণ্ডিশ্যন আছে অমুক আছে এইবিলাক যিবিলাক উলিয়ালে আজি সিহঁতি একযোৰ কাপোৰতে আছে মাটিত শুই আছে পকাত শুই আছে এতিয়া তেওঁলোক গোটেই কেইজনে আজিতো কোনেও দেখুওৱা নাই যে আজি ইমান দিন মাটিত শুই আছে তাৰ ভিতৰত বিচনা এখনো নাই যাব আপোনালোককো লৈ যাম ভিডিঅ' কিয় ল'ব নিদিব আপোনালোকে ভিডিঅ' লৈ যাব তেওঁলোকে আজি মাটিত শুই আছে এযোৰ কাপোৰ পিন্ধি আছে ঘৰৰ মানুহ পৰ্যন্ত আহি লগ কৰিব পৰা নাই যি কাৰণে নহওক দিয়ক গতিকে যেতিয়া সঁচা কথাখিনি আমি যদি ৰাইজক জনাওঁ যে জুবিনৰ ঘটনাৰ লগত জড়িত এজনকো আজি 16-17 দিন হৈ গ'ল আমি জামিন ল'ব দিয়া নাই পজিটিভ কথাখিনি ক'লে যুৱকসকলটো আশ্বস্ত হ'ব এতিয়া যুৱকসকলৰ মোৰ ওপৰতো খং আছে যে ন্যায় দিয়া নাই
কিন্তু ন্যায় আমি যে দি আছো, জামিন ল'ব দিয়া নাই, এটা এটাকৈ চবক ধৰি আনিলো, চবে জেলত সোমাই আছে। আপোনালোকে যদি কথাখিনি পজিটিভ কয়, কালিৰ পৰাই পজিটিভ হৈ যাব যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজিলৈকে এজনকো জামিনত ওলাব দিয়া নাই। উল্টাহে কৈ থাকে এই সুপ্ৰিম কোৰ্টত কেছ কৰিলে, কেছ হোৱাই নাই, লগাই দিলে বোলে এইখন জেলত তেওঁলোকক এয়াৰ কণ্ডিশ্যন ৰুমত ৰাখিব, বোলে এইখন 5 ষ্টাৰ। এজনে ড্ৰোনৰ পৰা ওপৰত ফটো ললে, লৈ কৈ দিলে এইখন ৰিজৰ্ট। হ'ব পাৰে নেকি কওকচোন? জেলটো জেল, এই নতুনকৈ জেল বনোৱাৰ কাৰণে নতুন নতুন লাগি আছে, কিন্তু ৰেজৰ্ট হ'ব পাৰে নেকি জেল? লকআপ ৰেজৰ্টত থাকে নেকি? মইতো নিজে জেলখন চাই গৈছো, আপোনালোকো মোৰ লগত আছিল। এখন ৰেজৰ্ট হ'ব পাৰে নেকি? এনেকুৱা বিতৰ্কিত ব্যক্তিক বাক্সাত আমাৰ কাৰণে বাক্সাত নানিলে বিতৰ্কিত ব্যক্তিকটো ধৰক 14 বছৰ কাৰাদণ্ড হ'ল, ক'ত ৰাখিম? অসমৰ কোনোবা এখন জিলাতেতো ৰাখিব লাগিব। চেণ্ট্ৰেল জেলত থাকিলে গুৱাহাটীৰ মানুহ যদি ওলাই আহে, এতিয়া ভগাই যোগাই ৰাখিব লাগিব। নাই আদালতে কালি ধৰক শাস্তি দিলে যে জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক 14 বছৰ যাৱজ্জীৱন কাৰাদণ্ড দিয়া। ক'ত ৰাখিব? অসমৰ কোনোবা এখন জেলতেতো ৰাখিব লাগিব। তাৰমানে আপোনালোকে এনেকুৱা এটা পৰিৱেশ কৰি দিব যে এওঁলোকক অসমৰ জেলত ৰাখিব নালাগে। পশ্চিমবংগ জেলত গ'লে তাততো তেওঁলোকে যেনে তেনে মেনেজ কৰি ফূৰ্তিত থাকিব পাৰিব, কাৰণ তাততো জুবিন গাৰ্গৰ বিষয়েতো ইমান মানুহৰ নলেজ নাই। গতিকে শাস্তিটো অসমৰ মাটিতে দিব লাগিব না। আৰু বাক্সাখনতো অসমৰ বাহিৰ নহয়। কাৰোবাক হাফলং দিছোঁ, কাৰোবাক বাক্সা দিছোঁ, কাৰোবাক চিৰাং দিম, কাৰোবাক নলবাৰী দিম, মঙলদৈ দিম। একেলগে থাকিলে আকৌ ক'ব যে ক্লাব কৰি ল'লে বুলি গোটেইকেইজনক একেলগে থকাৰ সুবিধা দিছে। কিবা এটাতো যি কৰোঁ তাৰে উল্টাটো ক'ব, যিটো কৰোঁ। গতিকে কি কম কওক, মোৰে দুৰ্ভাগ্য বুলি মই ভাবিছো যে ধৰি আনিলো, কোনেও নকয় যে গোটেই কেইজনক ৰেকৰ্ড সংখ্যক সময়ত ধৰি আনিলে, কোনেও নকয় যে হিমন্ত বিশ্ব শৰ্মাই ভাল কাম কৰিছে। তাৰপিছত জামিন ল'ব দিয়া নাই, কোনেও নকয় যে চৰকাৰখনে ইমান চেষ্টা কৰিছে। বোলে ছিংগাপুৰত যোৱা নাই, অফিচাৰ গ'ল ছিংগাপুৰত, সেইটোও নকয়। বোলে ছিংগাপুৰৰ অসমীয়া মানুহ অহা নাই, এতিয়া ৱাজিদ বোলাজনক বাদ দিতো চব আহি গ'ল। ভাল কথাকেইটাতো কোনেও নকয়। সমাধি ক্ষেত্ৰ বনাব ইমান ধুনীয়া কমিটি কৰি আমি আৰম্ভ কৰিলো, কোনেও নকয়। কি ক'ম? সেইকাৰণে কৈছো যে জুবিন গাৰ্গক ন্যায় বিচৰা ৰাইজ বেলেগ, আৰু এই সুযোগতে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাই দিওঁ, সেইটো 1 নম্বৰ। 2 নম্বৰ, এই সুযোগতে পাৰিলে এজনক মুখ্যমন্ত্ৰী পাতি দিওঁ। তেওঁলোকৰ টাৰ্গেট হ'ল সেইটো, কাৰণ জীৱনকালত গোটেই ষ্টেটমেণ্ট আছে, এজনেও জুবিনৰ ফেভাৰত নাছিলে। সেইকাৰণে ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব, কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলো। সেইটোৱে কথা। সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব। ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব। ন্যায় দিমেই, আৰু সেইটো মোৰ সংকল্প, ন্যায় দিহে দিম।